Hello student, welcome to my channel Monso's Solution. আজি আমি তোমালোকৰ ক্লাস 8 ৰ প্ৰথম চেপ্টাৰটোৰ নেক্সট পাৰ্ট আগতে কি শিকাইছিলো আমি যে পৰিমেয় সংখ্যাৰ বিধিসমূহৰ প্ৰথম বিধিটো কি আছিল আবদ্ধতা বিধিটোৰ পিছত কি আহিব এতিয়া তোমাৰ ক্ৰম বিনিময় বিধি তো সোৱা ক্ৰম বিনিময় বিধি প্ৰথমটো যোগৰ ক্ষেত্ৰত কি হ'ব যোগৰ ক্ষেত্ৰত কি a plus b equal to b plus a যদি এই শর্তটো মানি চলে তেনে হলে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা দুটা ক্ৰম বিনিময় বিধি মানি চলিব ধৰা হল a equal to এটা পৰিমেয় সংখ্যা 1/2 আৰু b equal to 2/3 আন এটা পৰিমেয় সংখ্যা এতিয়া সোৱা a আৰু b সাপেক্ষে আমি কি কৰিম এইটো এইখিনি কি আমাৰ এইখিনি হল আমাৰ বাওপক্ষ গতিকে লেফট হ্যান্ড সাইড LHS ত কি আছে a plus b এতিয়া সোৱা a আৰু b ৰ মান বহাই দিয়া a আৰু b ৰ মান বহাই দিলে কি হ'ব a ৰ মান হল হাফ প্লাস b ৰ মান কি 2/3 এটা যোগ কৰা দুটা যোগ কৰিলে কি হ'ব 2 আৰু 3 ৰ লসাগু কিমান 6 এতিয়া 2 এৰে 6 3 বাৰ 3 into 1 plus 3 এৰে 6 2 বাৰ into তোমাৰ লব 2 গতিকে কিমান হ'ব সোৱা এটো সোৱা 3 ৰ গুণ 3 যোগ 2 গুণ কিমান হ'ব 4 ডিভাইডেড বাই কি 6 এতিয়া সোৱা 3 আৰু 4 7 ডিভাইডেড বাই 6 এতিয়া সোৱা এই দুটা a আৰু b যোগ কৰি আমি কিমান পালো 7/6 এতিয়া নেক্সট তুমি b আৰু a যোগ কৰি সোৱা b আৰু a তাৰ মানে এইখিনি কি RHS কি b plus a তো সোৱা b plus a কৰিলে কি হয় b কিমান আছিল 2/3 তো 2/3 plus কি a কিমান আছিল 1/2 তো এই দুটা যোগ কৰা কি হ'ব 3 আৰু 2 ৰ লসাগু 6 3 এৰে 6 2 বাৰ পূৰণ লব 2 যোগ 2 এৰে 6 3 বাৰ পূৰণ লব 1 গতিকে 6 ইয়াত কিমান হ'ব 2 গুণ 4 যোগ 3 ৰ গুণ 3 এতিয়া সোৱা 6 ইয়াত 3 আৰু 4 7 এতিয়া সোৱা LHS আমি a আৰু b যোগ কৰি কিমান পাইছিলো 7/6 আৰু RHS ত b আৰু a যোগ কৰি আমি কিমান পাইছো 7/6 গতিকে LHS আৰু RHS এই দুটা সমান তাৰ মানে কি a plus b equal to b plus a তাৰ মানে কি a আৰু b ৰ মান দুটা ইন্টাৰচেঞ্জ কৰি পজিশন চেঞ্জ কৰি সোৱা ইয়াত প্ৰথমতে a আছিল ইয়াত সেকেন্ডতে ইয়াত সেকেন্ড b আছিল ইয়াত প্ৰথমতে a গতিকে এনে কৈ যদি দুটা সংখ্যাৰ যোগফল আমি পজিশন স্থান চেঞ্জ কৰিও যদি আমি সমান মান পাও তেতিয়া হলে হে দুটা সংখ্যাই কি মানি চলিব তোমাৰ ক্ৰম বিনিময় বিধি মানি চলিব গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে ওকে নেক্সট আমি এটা লাইন লিখি দিয়া তলত এইখিনি লিখাৰ পিছত তলত এটা লাইন লিখি দিয়া এইখিনি পিছত লিখিবা যেহেতু LHS equal to RHS গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি
মানি চলে ওকে এইখিনি লিখি দিয়া এতিয়া চোৱা বিয়োগৰ ক্ষেত্ৰত কি হয় বিয়োগৰ ক্ষেত্ৰত কি হ'ব চোৱা ধৰা হ'ল a equal to half same যোগৰ ক্ষেত্ৰত আমি যি লৈছিলোঁ বিয়োগৰ ক্ষেত্ৰতো সেম একেই ল'ম আৰু b equal to 2/3 এতিয়া চোৱা বিয়োগ কৰি চাওঁ আমি a minus b কৰি চাওঁ a minus b কৰিলে কি হ'ব চোৱা 1/2 a minus 2/3 হ'ল b গতিকে কিমান হ'ব 2 আৰু 3 লসাগু 6 2 ৰে 6 তিনিবাৰ ইনটু 1 minus 3 ৰে 6 কেইবাৰ যাব 2 বাৰ পূৰণ 2 তো কিমান হ'ল 3 ৰ 1 গুণ 3 minus 4 divided by 6 কিমান হ'ব চোৱা 3 পৰা 4 গলে -1/6 তো এটো কিমান হল a - b কৰিলে -1/6 এতিয়া আমি কি কৰিম নেক্সট b - a কৰি চাও কিমান হয় b - a কৰিলে কিমান হ'ব চোৱা 2/3 -1/2 তো নেক্সট কি হ'ব চোৱা 2 আৰু 3 লগাগো 6 3 रे 6 2 बार গতিকে 2 পূৰণ 2 মাইনাস 2 रे 6 3 बार 3 পূৰণ 1 গতিকে মান হ'ব 6 2 2 গুণ 4 মাইনাস 3 1 গুণ 3 গতিকে 1/6 এতিয়া চোৱা a minus b কৰি আমি কিমান পালো -1/6 আৰু b minus a কৰি আমি কিমান পালো +1/6 গতিকে কি a minus b not equal to b minus a যেহেতু কি লিখিবা যেহেতু a minus b not equal to b minus a ইয়াত সব পজিশন ইন্টারচেঞ্জ কৰি a এর পজিশনটো ফার্স্টৰ পৰা সেকেন্ডত লৈ গৈছো b এর পজিশনটো সেকেন্ডৰ পৰা ফার্স্টত আনিছো দুটাৰ পজিশন ইন্টারচেঞ্জ কৰাৰ ফলত হিয়তৰ ৰিজাল্ট কি হল সমান নহল গতিকে নট ইকুৱেল গতিকে বা এতেকে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে এইখিনি লিখি দিয়া লাষ্টত ওকে এতিয়া বিয়োগৰ ক্ষেত্ৰত চালো এতিয়া চাম পূৰণৰ ক্ষেত্ৰত ইয়াত চোৱা এইখিনি হল পেজ 1ত এইখিনি লিখিবা এইখিনি সেকেন্ড পেজ এইখিনি থার্ড পেজ ওকে এইখিনি 2 এইখিনি 3 এইখিনিৰ পিছত এইখিনি তাৰ পিছত এইখিনি ওকে এতিয়া চোৱা 3 নম্বৰত পূৰণৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত কি হ'ব লাগিব চোৱা ধৰা হল সেম ধৰা হল a equal to 1/2 আৰু b equal to 2/3 সেম আগতে যেটো উদাহৰণ লৈছিলো হেইটোৱে লম এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত গতিকে a into b প্ৰথমতে কৰি লও a into b কৰিলে 1/2 into 2/3 গতিকে কি হ'ব 2 into 3 1 into 2
কাৰণ হৰৰ লগত হৰ পূৰণ লবৰ লগত লব পূৰণ এতিয়া কৰি চোৱা কিমান হয় নেক্সট কি হ'ব 2 ৰ গুণ 2 3 2 গুণ 6 ইয়াত কিমান হ'ব 2 ৰে 6 তিনিবাৰ তাৰ মানে 2 একবাৰ 1/3 a into b a ৰ লগত b পূৰণ কৰি আমি কিমান পালো 1/3 এতিয়া চোৱা b ৰ লগত a পূৰণ কৰি কিমান পাওঁ b ৰ লগত a পূৰণ কৰিলে কিমান পাম 2/3 into 1/2 কিমান হ'ব 2 into 1 3 into 2 তো 2 into 1 কি 2 3 into 2 6 তো 2 रे 2 একবাৰ 2 रे 6 তিনিবাৰ তো 1/3 সোয়া এতিয়া a আৰু b পূৰণ কৰি আমি কিমান পালো 1/3 আৰু b আৰু a পূৰণ কৰিও কিমান পালো 1/3 গতিকে ইয়াৰ পৰা কি লিখিব পাৰিম যেহেতু a into b equal to b into a সোয়া a ৰ পজিশনটো সেকেন্ডত লৈ গৈছো b ৰ পজিশনটো ফাৰ্ষ্টত আনিছো তো পজিশন ইন্টারচেঞ্জ কৰাৰ পিছতো পূৰণ কৰাৰ ফলত হিয়তৰ মান কিমান হল সমান গতিকে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে তো এইখিনিৰ পিছত এটা লাইন লিখি দিয়া এতেকে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে তো পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে এতিয়া চোৱা নেক্সট কি 3 নম্বৰটো গল পূৰণৰ ক্ষেত্ৰত এতিয়া 4 নম্বৰটো কি আহিব হৰণৰ ক্ষেত্ৰত এইখিনি লিখি লোৱা হৰণৰ ক্ষেত্ৰত এতিয়া হৰণৰ ক্ষেত্ৰতো সেম একে উদাহৰণ লম চোৱা ধৰা হল a equal to 1/2 আৰু b equal to 2/3 প্ৰথমতে a হৰণ b কৰি লও প্ৰথমতে a হৰণ b কিমান হ'ব a মানে হাফ হৰণ b মানে 2/3 হৰণ কৰিছো হাফ হৰণৰ নিয়ম কি আছিল হাফ প্ৰথমটো সেম থাকিব 1/2 হাফ নেক্সট স্টেপটো কি হৰণটো হৈ যাব পূৰণ তাৰ পিছত নেক্সট যেটো নম্বৰ আছে হেতু কি হৈ যাব বিপৰীত তাৰমানে ৰেচিপ্ৰকেল হৰটো তোমাৰ লব হৈ যাব লবটো হৰ হৈ যাব গতিকে ইয়াত হৰ আছিল 3 লব হৈ যাব আৰু লব আছিল 2 এটো হৰ হৈ যাব এতিয়া চোৱা এতিয়া এটো পূৰণ হৈ গল পূৰণ এতিয়া পূৰণৰ নিয়মেৰে কৰা কিমান হ'ব log into log 1 into 3 hor into hor কি হ'ব 2 into 2 आंसर কিমান হ'ব 1 into 3 3 2 into 2 4 3/4 a ৰে 1 b ৰে হৰণ কৰাৰ ফলত 3/4 পালো আমি এতিয়া চোৱা নেক্সট এতিয়া b তুমি a ৰে হৰণ কৰা কিমান পাবা চোৱা যদি a ৰে b হৰণ কৰাৰ ফলত ইমান হৈছে এতিয়া যদি b ৰে b a ৰে হৰণ কৰাৰ ফলত একেই হয় তেতিয়া হলে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলিব কিন্তু যদি নহয় তেতিয়া হলে মানি নচলে চোৱা কি হয় 2/3 হৰণ 1/2 নিয়ম কি 2/3 টো সেম থাকিব প্ৰথমটো নেক্সট হৰণটো হৈ যাব পূৰণ তাৰ পিছত হৰটো লব লবটো হৰ গতিকে 2 2 ওপৰত হৈ যাব লব আৰু 1 টো হৰ এতিয়া কি হ'ব হৰেৰে হৰ পূৰণ লবেৰে লব পূৰণ হৰেৰে হৰ পূৰণ এতিয়া কিমান হ'ব 2 2 2 into 2 4 3 into 1 3 এতিয়া চোৱা
ইয়াত কিমান হ'ল a হৰণ b সমান কিমান হ'ল 3/4 আৰু b হৰণ a কিমান হ'ল 4/3 দুটা একেবাৰে উল্টা নাম্বাৰ হৈ গৈছে কাৰণ সমান নহয় যেহেতু উল্টা হৈছে গতিকে সমান নহয় গতিকে কি লিখিব পাৰিবা যেহেতু a হৰণ b not equal to b হৰণ a গতিকে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে এইখিনি লিখি দিয়া ওকে তো আজি আলোচনা কৰিলোঁ ক্ৰম বিনিময় বিধি নেক্সট আৰু এটা বিধি আছে তো সেইটো আলোচনা কৰা হ'ব তো আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰি জনাই দিবা কোনখিনি বুজি পোৱা নাই আৰু তলৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ আৰু আন ছ'চিয়েল প্লেটফৰ্মৰ ID দিয়া আছে তোমালোকে ফ'ল' কৰি ল'ব পাৰা আৰু যদি কিবা ডাউট থাকে তাতে সুধিব পাৰিবা ওকে থেংক ইউ